শিকিবৰ কাৰণে যেনেকৈ ইংৰাজী ইংলিছ লেটাৰ সাউণ্ডক লৈ আমি অলপ ইম্পৰ্টেঞ্চ দিব লাগিব অলপ গুৰুত্ব দিব লাগিব নেক্সট হ'ল আমি পাওঁ এতিয়া আমি শিকি আছোঁ আৰ্টিকেলৰ চেপ্টাৰ আৰ্টিকেল যদি আমি আৰ্টিকেলত সোমাওঁ তেন্তে আৰ্টিকেল চেপ্টাৰত যদি সোমাওঁ আমি তেন্তে আৰ্টিকেলৰ দুটা ভাগ পাওঁ আমি সেই দুটা ভাগৰ ভিতৰত হ'ল প্ৰথমটো হ'ল indefinite article next whole definite article ঠিক আছে article শব্দটো মই ছুটিকে লিখি দিছো art বুলি শর্টত লিখি দিছো ঠিক আছে article যদি সম্পূৰ্ণ শব্দ লিখা হৈছে next whole এই indefinite article ভিতৰত indefinite article ভিতৰত কি শব্দ থাকিব ইয়াত কি শব্দ থাকিব চাব এইটো হ'ল a বা m definite ৰ ভিতৰত থাকিব দা অসমীয়া দা দে ঠিক আছে নেক্সট হ'ল এতিয়া এই indefinite article মানেনো কি হয় এই কথাটো আমি জানিব লাগিব indefinite article মানে হ'ল unknown singular noun for unknown singular noun next for noun singular noun and plural noun ঠিক আছে এতিয়া এইটো হ'ল ইন্ট্ৰোডাকশন হয় আৰু ইয়াৰ ভিতৰত যদি আমি শুনো বা শিকো এই ক্ষেত্ৰত আমি পাওঁ মেন লজিকটো ইয়াতে পাম দেই a বা দা ইউজ কৰা লজিকটো সেম হয় next n বা they use করা লজিক টু সেম হয় এটো মই ব্র্যাকেটত দিছো ঠিক আছে এতিয়া মন দিব দেই মন দিব if the letter words first sound will be consonant if the letter words first sound is vowel ঠিক আছে নে এতিয়া চাব মেন লজিকটো ইয়াত হয় মেন লজিকটো ইয়াত হয় চাব আৰ্টিকেলৰ দুটা ভাগ হয় মন দিব আৰ্টিকেলৰ কেইটা ভাগ দুটা ভাগ ঠিক আছে ইয়াত আমি পাওঁ ইনডেফিনিট আৰ্টিকেল তাৰ পিছত ডেফিনিট আৰ্টিকেল এতিয়া ইনডেফিনিট আৰ্টিকেলৰ ভিতৰত আমি পাওঁ a বা m ঠিক আছে ডেফিনিটত পাওঁ আমি দা বা দি এতিয়া ইনডেফিনিট আৰ্টিকেল মানে কি হয় ইয়াৰ পৰা ইয়াৰলৈকে জাস্ট ইন্ট্ৰোডাকশন হয় ইয়াৰ পৰা ইয়াৰলৈকে জাস্ট ইন্ট্ৰো হয় ইন্ট্ৰোডাকশন হয়
okay next হ'ল a বা n কত কত okay ইয়াৰ মিনিং কি হয় কত কত ব্যৱহাৰ কৰে আমি পাছত শিকিম কিন্তু তাৰ আগতে আমি শিকিম যে a বা n ৰ মিনিং কি হয় বা ইনডেফিনিট আৰ্টিকেলৰ মিনিং কি হয় উত্তৰটো হ'ল যে unknown singular noun মানে হ'ল unknown যেতিয়া আমি unknown এটা বস্তু বুজাবলগীয়া হয় ঠিক আছে সেই ক্ষেত্ৰত আমাক a বা n ৰ ব্যৱহাৰ কৰিব লাগে ঠিক আছে নে নেক্সট হ'ল দা বা দে মন দিব দা বা দে ইয়াৰ মানে অৰ্থটো হ'ল বা ইনডেফিনিট আৰ্টিকেল অৰ্থটো হ'ল নন সিঙ্গুলাৰ নাউন নন প্লুৰেল নাউন ঠিক আছে নন সিঙ্গুলাৰ নাউন আৰু নন প্লুৰেল নাউন ইয়াৰ কাৰণে আমাক দা বা দে লাগে এতিয়া ভুল বুজি দি দিব যে দা মানে নন সিঙ্গুলাৰ দি মানে হ'ল নন প্লুৰেল এই কথা নহয় দা মানে নন সিঙ্গুলাৰ প্লুৰেলত হয় দি মানে হ'ল নন সিঙ্গুলাৰ প্লুৰেল নাউনত হয় ঠিক আছে আৰু নেক্সট a বা n যেটো হয় unknown singular কাৰণে এইটো হ'ল পৰিচয় আছিল ঠিক আছে আৰ্টিকেলৰ ভাগ পালো আমি আৰ্টিকেলৰ ভাগ ভেদে কি কি শব্দ আছে হেতু পালো আমি তাৰ পিছত আৰ্টিকেলত আমি ইয়াত ইনডেফিনিট আৰ্টিকেল মানেনো কি বুজো আমি ডেফিনিট আৰ্টিকেল মানে কি বুজো আমি এই কথা গম পালো এতিয়া আপোনাক অলপমান মই বিশ্লেষণ কৰিব বিচাৰিছো হেতু হ'ল নন বা আননন এতিয়া নন বা আননন কাৰ বাবে মন দিব নন বা জনা শুনা বা নজনা কাৰ বাবে এই কথাটো আপোনাক অলপমান ভাবি বা অলপমান দ কৰি চাব লাগিব এতিয়া নন মানে হ'ল কি হয় আমি যাক কম যোনে শুনোতাৰ বাবে যদি জনা শুনা বস্তু থাকে ধৰি লওক মই এইটো মাৰ্কাৰ আছে এই মাৰ্কাৰৰ বিষয় মোক যদি লাগে মই কওঁতা মোক যদি লাগে যে এখেতে এই মাৰ্কাৰটো জানে আগে পিছে দেখিছে দ্যাট মিন্স এইটো তেখেতৰ বাবে নন হৈ যাব ঠিক আছে আৰু এই কথাটো যদি এই মাৰ্কাৰ নেক্সট মাৰ্কাৰ লৈছো মই এই মাৰ্কাৰটো যদি এই মাৰ্কাৰটো যদি মোক লাগে যে তেখেতে নাজানে দ্যাট মিন্স unknown indefinite এতিয়া নন unknown definite indefinite লৈ যদি আমি আৰু সাধাৰণ বা সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ তেন্তে মন দিব unknown মানে হ'ল নজনা এটা ঠিক আছে যাৰ বিষয়ে আমি জ্ঞাত নহয় unknown হয় আৰু নন মানে জ্ঞাত ঠিক আছে ইয়াৰ আৰু ভিতৰত যদি আমি সোমাও তেন্তে আমি পাওঁ ফাৰ্স্ট মিটিং বা ফাৰ্স্ট মিটিং নতুবা ফাৰ্স্ট ভিজিটিং দ্যাট মিন্স আপোনাৰ unknown হৈ যায় তাৰ পিছত ননটো হ'ল মন দিব ননটো হ'ল এইটো সেকেন্ড ভিজিট ঠিক আছে সেকেন্ড থার্ড ফোর্থ এবার যিকোনো থাকিব পাৰে বুজি পাইছে তো নন মানে ফার্স্ট ভিজিট মানে সেকেন্ড ভিজিট থার্ড ভিজিট ফার্স্ট সিন আগে সেকেন্ড সিন থার্ড সিন ফার্স্ট সিন মানে হল আননন টু হয় ঠিক আছে এতিয়া শুনোতাৰ বাবে যদি নজনা হয় আননন হয় দ্যাট মিন্স আমি ইনডেফিনিট কম শুনোতাৰ বাবে যদি জনা হয় তেন্তে দাদি বুলি কম এতিয়া নেক্সট হ'ল এ আৰু দা ইউজ কৰা লজিকটো সেম হয় ঠিক আছে এ আৰু দা ইউজ কৰা লজিকটো সেম হয় এইটো হ'ল যদি শব্দ এটা যেতিয়া আমি এ বা দা ইউজ কৰো এৰ মিনিংটো আমি গম পালো এটা নজনা দা মানে আমি গম পালো জনা এটা বা এটাতকৈ অধিক ঠিক আছে এন মানে আমি গম পালো ইয়াৰ অৰ্থটো হ'ল এটা ঠিক আছে এন মানেও এটা বুজায় আনন্দ এটা বুজায় দাকে দি মানে হ'ল নন জনা শুনা এটা বা এটাতকৈ অধিক বুজায় ঠিক আছে এতিয়া যেতিয়া আমি ক'বলৈ যাওঁ বা লিখিবলৈ যাওঁ তো সেই ক্ষেত্ৰত চাব এ বা এক্সাম্পল হিচাপে লিখি দিছো মই ইয়াত ঠিক আছে এ বা এক্সাম্পল হিচাপে মন দিব এ বা দা শব্দৰ পিছত মন দিব যিটো শব্দ আহিব এই শব্দৰ উচ্চাৰণটো কনসনেন্ট প্ৰথম উচ্চাৰণটো কনসনেন্ট হ'ব লাগিব কেনেকৈ ধৰিল আমি কওঁ যদি কওঁ ফেন হেল্ল PEN ইয়াৰ ফেনৰ লেটাৰটো কি আছে
লেটাৰটো আছে ফি ফেনৰ লেটাৰটো আছে ফি কিন্তু ফেন শব্দটোৰ প্ৰথম সাউণ্ডটো ফ হয় হয়নে বাৰু ফ হয় দ্যাট ইজ what is the consonant sound হয় যেতিয়া consonant sound হয় আৰু নজনা হয় that means a আহিব or next যদি জনা হয় প্ৰথম সাউণ্ডটো যদি আপোনাৰ consonant হয় that means দা আহিব ঠিক আছে নেক্সট হল আমি এফালে যাও এন বা দিক লৈ যদি শব্দ এটাৰ প্ৰথম উচ্চাৰণ এই এন নতুবা দি মন দিব এন নতুবা দিক লৈ আমি যদি ঘুমাও এই এন বা দিৰ পিছত আহা শব্দৰ প্ৰথম উচ্চাৰণটো ভাৱেল উচ্চাৰণ হ'ব লাগিব ভাৱেল লেটাৰছ হলে কাম নচলিব ভাৱেল উচ্চাৰণ হ'ব লাগিব এতিয়া ভাৱেল উচ্চাৰণ মানে হল স্বৰবৰ্ণৰ উচ্চাৰণ স্বৰবৰ্ণ মানে অ আ ই উ ঔ অন আহ এনেকুৱা ধৰণৰ বুজি পাইছেনে স্বৰে অ স্বৰে আ হস্বৰি দীৰ্ঘই এনেকুৱা ধৰণৰ উচ্চাৰণটো আহে ঠিক আছে তো স্বৰবৰ্ণৰ উচ্চাৰণ অহা মানে হল ভাৱেল সাউণ্ড বুলি কওঁ আমি আৰু যদি শব্দ এটাৰ প্ৰথম উচ্চাৰণ প্ৰথম আখৰ নহয় আখৰৰ লৈ কোনো মতলব নাই ইয়াত আছে আকৌ কি আছে উচ্চাৰণ ঠিক আছে উচ্চাৰণ শব্দ এটাৰ যদি প্ৰথম উচ্চাৰণ যদি ভাৱেল হয় ধৰি লওক অনিয়নৰ প্ৰথম লেটাৰটো কি আছে ও হয় কিন্তু উচ্চাৰণটো কি হয় ভাৱেল উচ্চাৰণ হয়নে বাৰু গতিকে লৈ এই ভাৱেল উচ্চাৰণ হোৱাৰ কাৰণে ইয়াৰ আগতে যদি এই অনিয়নটো যদি আননন হয় তেন্তে নজনা হয় আমি যাক কৈ আছো তাৰ বাবে নজনা যদি হয় তো এন আহিব তাৰ পিছত যদি জনা হয় যাক কৈ আছো মই তেখেতৰ বাবে যদি এই কথাটো জনা শুনা হয় that means দি হ'ব লাগিব বুজি পাইছেনে ঠিক তেনেকৈ আৰু এনেকুৱা ধৰণে আমি কালি কৰিবলগীয়া হয় মানে হল এই দা বা দি যেটো হয় যেতিয়া আমি কবলৈ যাওঁ সেই ক্ষেত্ৰতে আমাৰ ধৰা পৰে লিখোতে তো একই স্পেলিং ন দা বা দে এতিয়া কেতিয়া দা কম কেতিয়া দি কম লিখোতে বা পঢ়োতে বা কওঁতেহে ধৰা পৰে লিখোতে ধৰা নপৰে কিয়নো স্পেলিংটো একে থাকে তো মন দিব দাৰ উচ্চাৰণ যদি শব্দ এটাৰ পিছত আহিবলগীয়া শব্দ এটাৰ উচ্চাৰণ যদি প্ৰথম উচ্চাৰণ যদি কনসনেন্ট হয় দ্যাট মিন্স দা শব্দ এটাৰ প্ৰথম উচ্চাৰণ যদি প্ৰথম উচ্চাৰণ লেটাৰ কাম নহয় প্ৰথম উচ্চাৰণ যদি ভাৱেল থাকে দ্যাট মিন্স দি হৈ যায় ধৰি লওক মই এটা এক্সাম্পল দিব বিচাৰিছো আৰু এটা এক্সাম্পল লাষ্ট এক্সাম্পল হ'ব আপোনাৰ বাবে সেইটো হল 1 ও এন ই ইয়াৰ আগত এন আহিব নে এই আহিব প্ৰশ্নটো এইটো তো উচ্চাৰণটো ভাৱেল আছে ও আছে হয়নে এতিয়া এই ভাৱেল আছে ভাৱেল লেটাৰ যদি আছে তো এইটো কোনো কামত নাহে ঠিক আছে কামত আহে তো এই শব্দৰ উচ্চাৰণ শব্দ এটাৰ প্ৰথম উচ্চাৰণ কি আছে তো এটো লেটাৰ আছে লেটাৰ লৈ কাম নহয় এইটো অকল সাউন্ডক লৈ হয় তো ইয়াৰ প্ৰথম উচ্চাৰণ যদি আপুনি চাবলৈ যাওঁ আমি ঠিক আছে সেই ক্ষেত্ৰত আমি পাওঁ ৱ আইভে যদি আমি চাওঁ ইয়াত এনে নরমালি আমি লেটার ওয়াইজ প্রনাউন্স কৰিলে সঠিক নপৰে ধৰা নপৰে ঠিক আছে কিন্তু আমি যেতিয়া আইভে ইউজ কৰো সেই ক্ষেত্ৰত আমি গম পাওঁ যে ইয়াত এলৰ প্ৰথম উচ্চাৰণটো ৱ হৈ আছে ৱ আ ন ওয়ান মানে হল ইয়াৰ বিপৰত ওয়ান ৰূপে নোট বুলি ক'ব লাগিব বুজি পাইছেনে ঠিক তেনেকৈ এতিয়া সব এফালে আৰ্ট এক্সাম্পল দিব বিচাৰিছো মই আৱাৰ এলো এইচ ও ইউ আৰ ইয়াত সবচোন প্ৰথম উচ্চাৰণটো এইচ আছে মানে হল কনসনেন্ট এতিয়া কনসনেন্ট সাউন্ড আছে মানে হল কনসনেন্ট লেটাৰস হ'ব এই কথা নহয় বা কনসনেন্ট সাউন্ড কনসনেন্ট লেটাৰ আছে মানে হল কনসনেন্ট ভাৱেল সাউন্ড নহব এই কথা নহয় মন দিব তো ইয়াত চাব যে ইয়াৰ প্ৰথম লেটাৰটো হল কনসনেন্ট কিন্তু উচ্চাৰণটো এই ও দি কৰা হৈছে এইচ দি কৰা নাই ইয়াৰ বিপৰত আমি হেল্ল এন আৱাৰ নতুবা দি আৱাৰ বুলি ক'ব লাগিব বুজি পাইছেনে এটা লেটাৰ যে থাকিলে যে আপোনাক এন বা দি বহিব এই কথা নহয় ঠিক আছে তো ইয়াকে কৈ মোৰ এই আৰ্টিকেলৰ চেপ্টাৰটো ইয়াতে সামৰণি মাৰিছো আশা কৰিছো আপোনালোকে বুজি পাইছে ধন্যবাদ